মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকক মোৰ নিজৰ পৰিচয়টো দি লৈছো। মোৰ নাম বিকাশ উজিত আৰু মই তোমালোকক ৰাজনীতি বিজ্ঞান বিষয়টো শিকাম। আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ বিশেষকৈ ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী এই ভাগটো মই তোমালোকক শিকাম। তোমালোকে আৰু বাইদেউ পাবা, বাইদেউ তোমালোকক ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন এই পাৰ্টটো শিকাব আৰু আমি দুয়োজনে লগ হৈ তোমালোকক ৰাজনীতি বিজ্ঞান বিষয়টো শিকাম। ইতিমধ্যে মই তোমালোকৰ এদিন ক্লাছ লৈছো, সেইদিনা তোমালোক কোন কোন উপস্থিত আছিলা মই নাজানো। সেইদিনা মই এটা প্ৰাৰম্ভিক পৰিচয় দিছো তোমালোকক, কিন্তু আজি আমি সম্পূৰ্ণৰূপে নতুনকৈ আকৌ ৰাজনীতি বিজ্ঞান বিষয়ৰ ক্লাছ আৰম্ভ কৰিম। আৰু মই তোমালোকক ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী এই পাৰ্টটো শিকাম। তোমালোকে যিসকলে ইতিমধ্যে প্ৰাসংগিক টেক্সট বুক কিনি লৈছা ভাল, আৰু যিসকলে এতিয়ালৈকে লোৱা নাই তোমালোকে ল'বা। অসমীয়া মিডিয়ামৰ বিলাকে অসমীয়া মিডিয়ামৰ এইখন বিশেষকৈ মই যিখন কিতাপ লৈছো এইখন অধ্যাপক নায়ক পাল দত্ত আৰু চক্ৰৱৰ্তীৰ একাদশ শ্ৰেণীৰ HS ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল থিয়ৰীৰ কিতাপ। ডক্টৰ কৃপেশ চন্দ্ৰ পল, প্ৰফেচাৰ আদ্যনাথ চক্ৰৱৰ্তী আৰু ডক্টৰ নীতা পল এওঁলোকে সন্মিলিতভাৱে এই পাঠ্যপুথি দুখন লিখি উলিয়াইছে। গতিকে তোমালোকে এই দুখনো ল'ব পাৰো আৰু আন লিখকৰো আছে, তোমালোকে যাৰ ভাল পোৱা ল'ব পাৰা। আমি এই দুখন বিশেষকৈ হাই ছেকেণ্ডাৰী কাউন্সিলৰ অধীনত বিশেষকৈ এই দুখনে ফলো কৰা হয়, গতিকে আমি এই দুখন ফলো কৰিম। তোমালোকে পাঠ্যপুথি সংগ্ৰহ কৰি ল'বা। আমি ৰাজনীতি বিজ্ঞান বিষয়টোলৈ যোৱাৰ আগতে আমি কিছু প্ৰাৰম্ভিক কথা জানি লোৱাটো দৰকাৰ। যেতিয়া আমি এটা বিষয় অধ্যয়ন কৰো, সেই বিষয়সমূহ সাধাৰণতে দুটা ভাগত আমি তাক মূলত ভগাই লওঁ। তাক আমি নেচাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্স বুলি কওঁ, প্ৰাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞান। প্ৰাকৃতিক বিজ্ঞান তোমালোকে জানা আমাৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এইবিলাক প্ৰাকৃতিক বিজ্ঞানৰ ভিতৰত আহে। আৰু আমাৰ ৰাজনীতি বিজ্ঞান ধৰা অৰ্থনীতি, ৰাজনীতি, এন্থ্ৰপলজি এইবিলাক বিষয় সমাজ বিজ্ঞানৰ ভিতৰত আহে। গতিকে ৰাজনীতি বিজ্ঞান মূলত এটা সমাজ বিজ্ঞান, আৰু সমাজ বিজ্ঞানৰ কিছুমান বিশেষত্ব থাকে যিখিনি প্ৰাকৃতিক বিজ্ঞানৰ পৰা অলপ বেলেগ হয়। আমি সেই বিষয়লৈ নাযাওঁ। মনত ৰাখিবলগীয়া যিটো কথা হ'ল পলিটিকেল সায়েন্স বা ৰাজনীতি বিজ্ঞান এটা সমাজ বিজ্ঞান, আৰু পলিটিকেল সায়েন্স ই এটা ভাষ্ট সাবজেক্ট, এটা বৃহৎ বিষয়, আৰু ই বহু কথা সামৰি লয় পলিটিকেল সায়েন্স বিষয়টোৱে। আৰু পলিটিকেল সায়েন্স এই যিটো ইংলিছ শব্দ, এই শব্দটো মূলত গ্ৰীক শব্দ পলিচৰ পৰা আহিছে। এইটো পলিচৰ পৰা আহিছে, POLIS, পলিচ, যাৰ গ্ৰীক অৰ্থ হ'ল নগৰ ৰাষ্ট্ৰ, বা যাক আমি চিটি ষ্টেট বুলি ক'ব পাৰো, চিটি ষ্টেট। অৰ্থাৎ পুৰণি কালত প্ৰায় আজিৰ পৰা ধৰা 2000 বছৰ আগত গ্ৰীচত কিছুমান সৰু সৰু নগৰ আছিল, অতি কম জনসংখ্যাৰ, বহুত বেছি নহয়, সৰ্বাধিক ধৰা 10,000 তেনেকুৱা জনসংখ্যাৰ ভিতৰত চিটি ষ্টেট আছিল। আৰু সেই চিটি ষ্টেট বিলাকৰ পৰাই এই পলিচ শব্দটো আহিছে, আৰু সেই পলিচৰ পৰাই পলিটিকেল সায়েন্স শব্দটো আহিছে ইংৰাজীত। আৰু আমাৰ ৰাজনীতি বিজ্ঞান বিষয়টো অৰ্থাৎ ৰাজনীতি, ৰজাৰ যি নীতি, অৰ্থাৎ ৰজাৰ ৰাজ্য শাসনৰ যি নীতি, একদম সহজ অৰ্থত আমি ৰাজনীতি বুলি তাকেই কওঁ। তাৰ বিভিন্ন ব্যাখ্যা আছে, অৰ্থ আছে, সেয়া আমি পিছত আলোচনা কৰিম। এতিয়া ৰাজনীতি বিজ্ঞান বিষয়টোৱে বহুত বিষয় সামৰি লয়। আৰু পলিটিকেল থিয়ৰী আমি যিটো অংশ বা যিটো পাৰ্ট আমি আলোচনা কৰিম পলিটিকেল থিয়ৰী, মই সেইটো লৈ আহিছো। ৰাজনীতি বিজ্ঞানৰ যিটো স্কোপ বা ইয়াৰ বিষয়বস্তু, ই বহুত কথা সামৰি লয় ৰাষ্ট্ৰ আৰু সমাজ জীৱনৰ লগত জড়িত। ধৰা পলিটিকেল থিয়ৰী এটা তাৰ অন্যতম অংশ, তাৰ লগতে পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ইন্টাৰনেশ্যনেল
relations, comparative government, local governments, political behavior, human behavior, এনেকুৱা বহু কথা ৰাজনীতি বিজ্ঞানে সামৰি লয় আৰু এটা গতিশীল বিষয়। আৰু আমি ইয়াৰ পলিটিক্যাল থিওৰি যিটো পাৰ্ট, যাক আমি ৰাজনৈতিক তত্ত্ব বুলি কওঁ, আমি ৰাজনৈতিক তত্ত্বত আমি বিশেষভাৱে কিছুমান আমি ধাৰণাৰ কথা আলোচনা কৰোঁ। আৰু ৰাজনৈতিক তত্ত্বই মূলত ৰাষ্ট্ৰ জীৱনৰ লগত জড়িত সেইবিলাক ধাৰণাক আলোচনা কৰে, যিবিলাক ধাৰণাই এখন সুস্থ সমাজ চলাই নিয়াত সহায় কৰে আৰু যিবিলাক ধাৰণাৰ আলমত ৰাজনৈতিক জীৱন আমাৰ পৰিচালিত হয় আৰু ৰাজনৈতিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে সেই ধাৰণাসমূহ মানি চলে। আৰু তেনেকুৱা কিছুমান ধাৰণা হ'ল ইকুৱেলিটি, যাক আমি সমতা বুলি কওঁ, ফ্ৰীডম স্বাধীনতা, ছ'চিয়েল জাষ্টিছ সামাজিক সমতা। গতিকে এনেকুৱা ধাৰণাসমূহ মূলত ৰাজনৈতিক তত্ত্বৰ ভিতৰত আহে। তোমালোকে এইখন কিতাপত দেখা পাবা আমাৰ যি সিলেবাস পাঠ্যক্ৰমত আমি মূলত প্ৰায় 10টা আমি ইউনিট পাম আৰু 10টা ইউনিটৰ পৰা সৰ্বমুঠ 50 নম্বৰ তোমালোকে পাবা আৰু প্ৰত্যেকটো ইউনিটৰ পৰা বেলেগ বেলেগ নম্বৰ আছে ইউনিটটোৰ ব্যাপকতাৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে ইয়াত আমি ফ্ৰীডম, ইকুৱেলিটি, ছ'চিয়েল জাষ্টিছ, ৰাইটছ, চিটিজেনশ্বিপ, নেশ্যনেলিজিম, সেকুলাৰিজিম, পিচ এণ্ড ডেভেলপমেণ্ট, এই ধাৰণাসমূহ আমি ৰাজনৈতিক তত্ত্বৰ ভিতৰত আমি আলোচনা কৰিম। গতিকে তোমালোকে আটাইয়ে পাঠ্যপুথি কিনি ল'বা, তেতিয়া তোমালোকে ধুনীয়াকৈ পাঠ্যপুথিত দেখা পাবা আৰু পঢ়িলেও তোমালোকে যথেষ্টখিনি বুজি পাবা। নিজে যিসকলে অধ্যয়ন কৰিবা, কাৰণ তোমালোক এতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ বা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ, গতিকে তোমালোকে পঢ়িলে নিজেই বুজি পাবা বহু কথা। কিন্তু আমি শিক্ষক হিচাপে তোমালোকক সেই দিশটো দেখুৱাই দিম যিটো তোমালোকে হয়তো দেখা নোপোৱা, বা সেইখিনি কথা বুজাই দিম যিখিনি বুজাত অসুবিধা হয় আমি। গতিকে আমি সন্মিলিতভাৱে আমি বিষয়টো আমি অধ্যয়ন কৰিম, জানিম। তোমালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক সুধিবা। এতিয়া হয়তো আমাৰ অনলাইন ক্লাছ হৈ আছে, তোমালোকে সুধিব লাগিলেও হোৱাটছএপ গ্ৰুপত তোমালোক নিশ্চয় আছা, তাত কিবা প্ৰশ্ন থাকিলে তোমালোকে সুধিব পাৰিবা নিসংকোচে, আৰু আমি যথাসম্ভৱ আমাৰ সামৰ্থ্য অনুসৰি তোমালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ আমি দিব চেষ্টা কৰিম, যেনেকৈ নহওক কিয়। ঠিক আছে, আমি এতিয়া বিষয়টোৰ অলপ ভিতৰলৈ সোমাম, আৰু আমি ভিতৰলৈ সোমোৱাৰ আগতে কিছু প্ৰাসংগিক কথা আমি জানি ল'ম, যিটো বিষয়টোৱে সামৰি লয়। ৰাজনীতি বিজ্ঞান বিষয়টো যেতিয়া আমি অধ্যয়ন কৰিব যাম, তেতিয়া আমি এটা কথা অন্তত জানিব লাগিব যে ৰাজনীতি মানে আমি কি বুজো। কাৰণ ৰাজনীতি বিজ্ঞান বিষয়টোৱে মূলত ৰাজনীতিৰ লগত জড়িত কথাবিলাক আলোচনা কৰে। আৰু ৰাজনীতিটো, আমি ৰাজনীতি শব্দটো সাধাৰণতে আমি যেতিয়া ব্যৱহাৰ কৰোঁ, আমি দুই ধৰণে ইয়াক ব্যৱহাৰ কৰোঁ। এটা আমি অতি তৰল অৰ্থত, দৈনন্দিন জীৱনত আমি অতি তৰল অৰ্থত ৰাজনীতি শব্দটো ব্যৱহাৰ কৰোঁ। যেতিয়া আমি কওঁ যে মোৰ লগত ৰাজনীতি নকৰিবা দেই, আমি তেনেকৈ কওঁ নে? মই ৰাজনীতি ভাল নাপাওঁ, বা মোৰ লগত কিন্তু ৰাজনীতি নকৰিবা দেই, মই ৰাজনীতি বেয়া পাওঁ। এই দুৰ্নীতিৰ ৰাজনীতি এতিয়া, বা তোমালোকে জানা জুবিন গাৰ্গেও এটা গান গাইছে, কি গাইছে? পলিটিক্স নকৰিবা বন্ধু। অৰ্থাৎ এইটো আমি তুচ্ছাৰ্থত ব্যৱহাৰ কৰোঁ। তেতিয়া আমি যেতিয়া ৰাজনীতি শব্দটো কওঁ, আমি মানে নিজৰ স্বাৰ্থ বা অভিসন্ধি পূৰণৰ কাৰণে আমি যিবিলাক কাম কৰোঁ, সেই কামবিলাককে বা সেই ক্ৰিয়াকলাপখিনিকে আমি ৰাজনীতি বুলি কওঁ। অৰ্থাৎ নিজৰ স্বাৰ্থ বা ইচ্ছা বা পূৰ্তিৰ কাৰণে আমি যিখিনি সংকীৰ্ণ এটা মানসিকতালৈ কাম কৰোঁ, সেইখিনিক আমি ৰাজনীতি বুলি কওঁ। কিন্তু বহল অৰ্থত ৰাজনীতিয়ে এক বিশাল কথা বুজায়। অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ লগত জড়িত যিখিনি ক্ৰিয়াকলাপ, সেইখিনিক আমি ৰাজনীতি বুলি কওঁ। আৰু সেই অৰ্থত বিশেষকৈ ৰাজনৈতিক নেতাসকলৰ যিখিনি কাৰ্যকলাপ, সেইখিনিক আমি বৃহৎ
বৃহৎ অৰ্থত ৰাজনীতিৰ ভিতৰত লওঁ আৰু ৰাজনীতি এটা এনেকুৱা বিষয় যে ইয়াক এৰি আমি কোনেও চলিব নোৱাৰো সেইকাৰণে কোনোবাই কৈছিল যে whoever you are or want to be you may not interested in politics but politics is interested in you তোমালোকে হয়তো ছাত্ৰ ছাত্ৰী হিচাপে ক'ব পাৰা যে মোৰ ৰাজনীতিত কোনো ৰাপ নাই কিন্তু তোমালোকৰ ৰাজনীতিৰ অংশীদাৰ ৰাজনীতিয়ে তোমালোকক চুই যায় কেনেকৈ চাবা তোমালোকে যিবিলাকে মেট্ৰিক পাছ কৰিছা বা আগতে কৰিছিল তেওঁলোকক চৰকাৰে কি দিছিল ল্যাপটপ দিছিল বা এতিয়া যিবিলাকে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ছোৱালীবিলাকক স্কুটি দিছে কিন্তু ল'ৰাবিলাককতো দিয়া নাই ছোৱালীবিলাকক দিছে গতিকে এই যে তোমালোকক চৰকাৰে কিবা এটা উপহাৰ দিছে বা প্ৰত্যেকবাৰে তোমালোকে দেখা পাবা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেষ্ট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সকলোকে টেক্স পেপাৰ দিয়ে টেষ্ট পেপাৰবিলাক দিয়ে ইয়াৰ অন্তৰালটো এটা কি থাকে ৰাজনীতি সোমাই থাকে অৰ্থাৎ চৰকাৰে শাসক শ্ৰেণীয়ে যেনেকৈ নহওক জনসাধাৰণক ইয়াৰ ভোটাৰসকলক তেওঁলোকৰ প্ৰতি আকৃষ্ট কৰা তেওঁলোকৰ প্ৰতি অনুগত কৰি ৰখাৰ চেষ্টা এটা সদায় চলায় আৰু তাৰ অংশীদাৰ হিচাপে তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপবিলাক লয় যাক আমি ৰাজনীতি বুলিয়ে ক'ব পাৰোঁ গতিকে আমি সমাজ জীৱনৰ যিটো অংশৰ পৰাই নাহোঁ কিয় আমি যিটো শ্ৰেণীৰে মানুহ নহওঁ কিয় আমি ধনী হওঁ দুখীয়া হওঁ মধ্যবিত্ত হওঁ আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি সকলো ৰাজনীতিৰ লগত অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নীতিৰ লগত বহল অৰ্থত ৰাজনীতিয়ে ৰাষ্ট্ৰ পৰিচালনাৰ নীতিক সূচাই আমি জড়িত হৈ থাকোঁ আৰু তাৰ পৰা আমি কেতিয়াও হাত সাৰিব নোৱাৰোঁ গতিকে আমি যেতিয়া ৰাজনীতি বুলি কওঁ আমি বুজিব লাগিব দুটা অৰ্থত আমি তাক বুজিম আৰু বৃহৎ অৰ্থত ৰাজনীতিয়ে ৰাষ্ট্ৰ পৰিচালনাৰ নীতিসমূহক বুজায় আৰু সেই নীতিসমূহ নিৰ্ধাৰণ কৰে আমাৰ নীতি নিৰ্ধাৰকবিলাকে যাক আমি নিৰ্বাচিত কৰি পঠিয়াই দিওঁ আৰু সাধাৰণ অৰ্থত আমি যেতিয়া ৰাজনীতি শব্দটো ব্যৱহাৰ কৰোঁ তেতিয়া ৰাজনীতিয়ে তুচ্ছাৰ্থত একদম আমাৰ স্বাৰ্থ বা অভিসন্ধি পূৰণৰ কাৰণে আমি যিবিলাক কাম কৰোঁ সেই কামসমূহক বুজায় হয় ৰাজনীতি তাৰপিছত ৰাজনীতি বিজ্ঞান ৰাজনীতি বিজ্ঞান হ'ল এটা অধ্যয়নৰ বিষয় সমাজ বিজ্ঞানৰ এটা অন্যতম বিজ্ঞান হ'ল ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানে মূলতঃ ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত জড়িত বিভিন্ন বিষয় এখন সংগঠিত সমাজত ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত জড়িত বিভিন্ন বিষয় সামৰি লয় আৰু ইয়ে প্ৰগতিশীল সমাজ বিজ্ঞান পলিটিকেল সায়েন্স ইজ এ progressive social science and it changes with time its scope enlarges with changing time আজিৰ পৰা 100 বছৰ আগতে ৰাজনীতি বিজ্ঞানে যিমান বিষয় সামৰি লৈছিল এতিয়া তাতকৈ বহুত নতুন নতুন বিষয় সামৰি লয় কাৰণ কিয় সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজত তেনেকুৱা বহুত উপাদান সন্মিলিত হয় যিখিনি পূৰ্বতে নাথাকে সেইকাৰণে সময়ৰ সৈতে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ ব্যাপক পৰা ব্যাপকতৰ হৈ গৈ আছে আজিৰ পৰা ২৫০০ বছৰ আগতে যেতিয়া ধৰা সক্ৰেটিছ প্লেটো এৰিষ্টটল এইসকল মহান দাৰ্শনিকে ৰাজনীতি বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰিছিল তেতিয়া ইয়াক অতি সীমিত পৰিসৰত আবদ্ধ আছে কিন্তু আজি সেয়া নহয় আজি তোমালোকে ৰাজনীতি বিজ্ঞানৰ অনেক শাখা প্ৰশাখা পাবা আৰু যাক আমি ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বুলি কওঁ বা স্কোপ বুলি কওঁ এটা বিষয়ৰ পৰিসৰ বা স্কোপ বুলি আমি যেতিয়া কওঁ তেতিয়া সেইটোৱে বুজায় যে সেই বিষয়টোৱে কিমানখিনি বিষয় সামৰি লয় অধ্যয়নৰ ভিতৰত এতিয়া আমি যেতিয়া কওঁ যে ৰাজনীতি বিজ্ঞান এই বিষয়টো আৰু ইয়াৰ পৰিসৰ স্কোপ বুলি আমি যাক কওঁ পলিটিকেল সায়েন্স এণ্ড ইটস স্কোপ যাক আমি অসমীয়া পৰিসৰ বুলি কওঁ এতিয়া আমি ৰাজনৈতিক তত্ত্ব পলিটিকেল সায়েন্স যদি আমি বৃহৎ এজোপা গছ বুলি ধৰো ৰাজনীতি বিজ্ঞানক এজোপা যদি আমি গছ বুলি ধৰো
তেতিয়াহ'লে ইয়াত অনেক শাখা প্ৰশাখা আছে, ঠাল ঠেঙুলি আছে, আৰু আমি যিটো আলোচনা কৰিম আমি ইয়াৰ পিছত তালৈ যাম, তাত পলিটিকেল থিয়ৰিও আছে। গতিকে ৰাজনীতি বিজ্ঞান এটা বিশাল বিষয়, ই বহু কথা সামৰি লয়, আৰু এই বিষয়টোৰ আৰম্ভণি জন্ম ক'ত হৈছিল আনুষ্ঠানিকভাৱে। আমি ভাৰতীয় সভ্যতাত ৰাজনীতি বহু আগৰ পৰাই আছে। ৰাজনীতি শব্দটো পলিটিকেল চাইন্স শব্দতকে বহু বেছি পুৰণি শব্দ, কিন্তু আমি যিহেতুকে আধুনিক বিষয় হিচাপে ইয়াক অধ্যয়ন কৰিছো, আমি সেইকাৰণে ইয়াৰ আৰম্ভণিটো আমি গ্ৰীচৰ পৰা হোৱা বুলি ক'ব লাগিব। আৰু ইয়াক যদিও প্লেটো, সক্ৰেটিছ এইসকল দাৰ্শনিকে আলোচনা কৰিছিল, কিন্তু কোন প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মতভাৱে সাইন্টিফিকেলি সিস্টেমেটিক্যালি এই বিষয়টো অধ্যয়ন কৰিছিল এৰিষ্টটলে। আৰু সেয়েহে এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ ফাদাৰ বুলি কোৱা হয়, বা যাক আমি জনক বুলি কওঁ। এৰিষ্টটল ইজ দ্য ফাদাৰ ফিগাৰ অফ পলিটিকেল সায়েন্স। এইটো তোমালোকে মনত ৰাখিবা, 1 নম্বৰৰ প্ৰশ্ন সোধে who is known as the father of political science, then you have to write or answer Aristotle is known as the father of political science. And the word political science, who first used the term political science? Earlier it was known as only politics. The subject we now know as political science, earlier it was as politics. But in 16th century, one famous French jurist whose name was Jean Bodin, etu monot rakhiba tumaloke, general knowledge or karoneu dorkari, and sometimes it asks in question exam to say who first coined the term political science. Etu ami jona tu dorkar, jehetu ke ami rajniti bigyanor etia tumalok chhatro hoba, gotike political science ei bikhoy tu 16th century শতিকাত জেন বডিন নামৰ এগৰাকী ফ্ৰান্স জুৰিষ্টে এই শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিল, আৰু তেতিয়াৰ পৰাই পলিটিকেল সায়েন্স এই শব্দটো ব্যৱহাৰ হৈ আহিছে। আৰু আমি এতিয়া ইয়াক আগতে পলিটিক্স বুলি কৈছিল কিন্তু বিষয়টো, কিন্তু আমি এটা পলিটিক্স বুলি ক'লে ভুল হ'ব, আমি এই বিষয়টো পলিটিকেল সায়েন্স বুলি ক'ব লাগিব। আৰু পলিটিকেল সায়েন্সৰ যি পৰিসৰ সেইটো যথেষ্ট ব্যাপক। তাৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানসমূহৰ আলোচনা আহে, ধৰা ভাৰতৰ সংবিধান, যাক আমি কম্পেয়াৰেটিভ গভৰ্ণমেন্টছ বুলি কওঁ। কম্পেয়াৰেটিভ গভৰ্ণমেন্টছৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰৰ সংবিধান হ'ব, ধৰা আমি আমেৰিকাৰ সংবিধানখন কেনেকুৱা জানিব লাগিব, চীনৰ সংবিধানখন কেনেকুৱা জানিব লাগিব। পিছত তোমালোকে যিসকলে ধৰা ডিগ্ৰী পৰ্যায়ত অধ্যয়ন কৰিবা, তেতিয়া তোমালোকে এখন কম্পেয়াৰেটিভ গভৰ্ণমেন্টছ নামৰ এখন পেপাৰ পাবা, য'ত বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানসমূহ আলোচনা কৰা হয়। আন এটা বিষয় আহে যাক আমি ইণ্টাৰনেশ্যনেল পলিটিক্স বুলি কওঁ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটোনো কেনেকুৱা। বিভিন্ন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, ৰাষ্ট্ৰবিলাকৰ মাজত এটা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আছে। সেই বিষয়টো এটা সুকীয়া বিষয় হিচাপে এটা ৰাজনীতি বিজ্ঞানৰ ভিতৰতে আলোচনা কৰা হয়। ধৰা উদাহৰণস্বৰূপে এতিয়া তোমালোকে গম পাবা যে now what situation, political situation is going on in our neighboring country Afghanistan. It's a chaotic situation going on there, হয়নে? আমেৰিকা ইমান বছৰ থাকিল তাত মিলিটাৰী পাৱাৰ লৈ, প্ৰায় 20 বছৰ হ'ব তেওঁলোক থাকিল, তাৰপিছত গুচি গ'ল, চৰকাৰ ভাঙি গ'ল, এতিয়া আকৌ পুনৰ তালিবানে আহি আফগানিস্তানখন দখল কৰিছে। গতিকে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে তাত যি ঘটিছে তাৰ প্ৰভাৱ আমাৰ ৰাষ্ট্ৰতো পৰিব নিশ্চয়। এনেকুৱা বিষয়বিলাক আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানে আলোচনা কৰে। তাৰোপৰি স্থানীয় প্ৰশাসন, আমাৰ ৰাজনীতি বিজ্ঞানে, তোমালোকে জানা যে আমাৰ পঞ্চায়ত আছে, নগৰপালিকা আছে, এইবিলাকৰ বিষয়েও আমি জানিব লাগে বা বুজিব লাগে, হয়নে? আমি প্ৰত্যেকে হয় গাঁও বা চহৰৰ বাসিন্দা, গতিকে আমি লোকেল গভৰ্ণমেন্টছৰ কথাও আমি ৰাজনীতি বিজ্ঞানত আলোচনা কৰোঁ, যাক আমি স্থানীয় প্ৰশাসন বুলি কওঁ অসমীয়াত। স্থানীয় প্ৰশাসন বুলি কওঁ, এইটো জানিবলগীয়া কথা, কাৰণ কেনেধৰণে আমাৰ নগৰসমূহ পৰিচালিত হয়, গাঁওসমূহ পৰিচালিত হয়,
এই কথাবিলাক লোকেল গভৰ্ণমেণ্টছৰ ভিতৰত পলিটিকেল সায়েন্সৰ ভিতৰতে এটা সুকীয়া বিষয় আছে যাক আমি লোকেল গভৰ্ণমেণ্টছ বুলি কওঁ এটা বিষয় আছে আকৌ যাক আমি কওঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যাক অসমীয়াত আমি কওঁ লোক প্ৰশাসন কেনেধৰণে আমাৰ দৈনন্দিন চৰকাৰী কাম কাজবিলাক পৰিচালিত হয় ধৰা অফিচ কাছাৰীত এজন ডিচিৰ কি ক্ষমতা এজন ডিচিয়ে কেনেধৰণে জিলাখন পৰিচালনা কৰে এনেকুৱা কিছুমান কথা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ভিতৰত সোমাই থাকে ধৰা তোমালোকে কোনোবা এছিএছ অফিচাৰ হ'বা আইএছ হ'বা তেতিয়া তোমালোকৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিষয় থাকক বা নাথাকক ইন ইউৰ ট্ৰেইনিং ফেজ ইউ মাষ্ট কাম থ্ৰু দি সাবজেক্ট পাব্লিক এডমিনিষ্ট্ৰেশ্যন ফ্ৰম এ টু জেড It's compulsory in every training session of public servants. The knowledge of public administration is given to them. গতিকে এনেকুৱা বিভিন্ন বিষয় ৰাজনীতি বিজ্ঞানে আলোচনা কৰে আৰু তাৰ ভিতৰত আটাইতকৈ যিটো ধৰা আমি আটাইতকৈ বুলি নকওঁ অন্যতম এটা শাখা সেইটো হ'ল পলিটিকেল থিয়ৰী যিটো আমি আলোচনা কৰিম বা যিটো আমাৰ আলোচনাৰ মুখ্য ৰাজনীতি বিজ্ঞানৰ অধীনত ৰাজনীতি বিজ্ঞানৰ ভিতৰত আমি এতিয়া যিটো বিষয়লৈ আহিম সেইটো হৈছে আমাৰ ৰাজনৈতিক তত্ত্ব আৰু যেতিয়া এখন সংগঠিত সমাজত আমি বাস কৰোঁ তোমালোকে জানা যে আমি এক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেৰে আহি আজি মানৱ সমাজ এই সংগঠিত আমি এক সমাজত থাকিব পাইছো আগতে মানৱ সমাজ সংগঠিত নাছিল কিন্তু সময়ৰ লগে লগে ক্ৰম বিকাশৰ গতিত সভ্যতাৰ বিকাশৰ লগে লগে আহি আমি আজি এক সুন্দৰ সংগঠিত সমাজত আছো য'ত আমাৰ অধিকাৰ আছে আমাৰ কৰ্তব্য আছে নিৰ্দিষ্ট নীতি নিয়ম আছে চৰকাৰ আছে চৰকাৰ পৰিচালনা কৰা যন্ত্ৰ আছে আৰু সেই যন্ত্ৰটো পৰিচালনা কৰা মানুহবিলাকৰ যিবিলাকক আমি ৰাজনৈতিক নেতা বুলি কওঁ তেওঁলোকৰ ক্ষমতাৰ পৰীক্ষাৰ আছে অৰ্থাৎ সকলো কথা এতিয়া সুসংগঠিত আৰু নিৰ্ধাৰিত কিন্তু এয়া জানো আদিতে আছিল নিশ্চয় নাছিল কাৰণ আমি যেতিয়া সংগঠিত হৈছো তেতিয়াহে এনেকুৱা ধাৰণাবিলাক আহিছে আমাৰ মনত যে আমি যেতিয়া সমাজত থাকিম আমাক কি লাগিব সমতা লাগিব টু লিভ ইন এ সোসাইটি উই নিড ইকুৱেলিটি হোৱাটএভাৰ আৱাৰ সোশ্যাল ষ্টেটাছ we must as a human being we must have some common rights we must have social equality we must live with justice no injustice should happen to anyone and we must protect justice to one and all whatever his social status গতিকে এনেকুৱা ধাৰণাবিলাক ন্যায় সমতা স্বাধীনতা এই বিষয়বিলাক সুন্দৰভাৱে অধ্যয়ন কৰি তাৰ এক নিৰ্দিষ্ট এক পৰিকাঠামো তৈয়াৰ কৰি আমি সমাজত তাক ব্যৱহাৰিক ক্ষেত্ৰত আমি তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব গতিকে ৰাজনীতি বিজ্ঞানৰ যিটো বিষয়ে পলিটিকেল থিয়ৰী মেইনলি ষ্টাডিজ অল দোজ কনসেপ্টস which are very important for an organized social life like justice fraternity equality freedom citizenship nationalism secularism peace development all these concepts which are primarily related with an organized society and for a better living all those concepts are studied within political theory and those who studies they are known as political theorists or thinkers and it is by political thinkers and theorists who can see things before common people can see because they are knowledgeable on political theories give a better theory suppose we are going through a difficult time now due to a pandemic situation now things may be different in coming days so one political theory who can see things better than common people he can give us a new theory to adjust with a new pattern of social life so with that theory we can have a better social life than ever before so that is the work of a political theorist he will give us a theory and then we will practically implement that theory
ফৰ এ বেটাৰ ছ'চিয়েল লাইফ। যিকোনো এটা তত্ত্ব আহে প্ৰথমতে। তোমালোকে যদি চোৱা আমাৰ সমাজ জীৱনত সকলো কথাবিলাক আৰম্ভ কৰা হয়, এটা তত্ত্ব আহে আৰু সেই তত্ত্বটোৰ যেতিয়া আমি ব্যৱহাৰিক প্ৰয়োগ কৰোঁ, আমি তাৰ উপকাৰিতাখিনি লাভ কৰোঁ। গতিকে ৰাজনীতি বিজ্ঞানৰ পলিটিকেল থিয়ৰী, ৰাজনৈতিক তত্ত্ব বিষয়টোৱে আমাক সেই ধাৰণাসমূহ দিয়ে, যিবিলাক ধাৰণাৰ অধীনত আমি এখন সুস্থ সংগঠিত সমাজত সুন্দৰভাৱে আমি জীয়াই থাকিব পাৰোঁ। সেইকাৰণে কোনোবাই ক'ব পাৰে কি দৰকাৰ, এই তত্ত্বসমূহ জানি কি হ'ব? কিন্তু নহয়, সেই তত্ত্বসমূহ আমি জানিব লাগিব, কাৰণ সেই তত্ত্বসমূহৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰাহে আমি এখন সংগঠিত সমাজ লাভ কৰিব পাৰিম। ধৰা যদি সমাজত সমতা নাথাকে, ইফ দেয়াৰ ইজ নো ইকুৱেলিটি, মানুহক যিয়ে যেনেকে পায় তেনেকে ব্যৱহাৰ কৰে, ধৰ্মৰ আধাৰত, জাতিৰ আধাৰত, দেহৰ ৰঙৰ আধাৰত, সেই সমাজখনত তুমি জীয়াই থাকি ভাল পাবানে? ইন এ সোসাইটি ৱেৰ দেয়াৰ ইজ নো ইকুৱেলিটি, নো জাষ্টিচ, জাষ্ট থিংক এবাউট ইট, ইমেজিন এবাউট ইট। আমাক যেতিয়া যিকোনো মানুহে কিবা এটা কথা লৈ আমাক উপলুঙা কৰে, তুচ্ছ তাচ্ছিল্য কৰে, ভাল লাগেনে? আমাৰ নালাগে। গতিকে এখন সমাজে সেই কথাখিনি সংৰক্ষিত কৰিব লাগিব, সেই ধাৰণাসমূহ সমাজখন। আৰু ৰাজনৈতিক তত্ত্বই সেই ধাৰণাসমূহকে মূলত আলোচনা কৰে আৰু তেনেকুৱা ধাৰণাসমূহৰ বিষয়ে আমি পৰ্যায়ক্ৰমে আমি ৰাজনৈতিক তত্ত্বৰ ভিতৰত অধ্যয়ন কৰিম। আৰু মই তোমালোকক এইটো অনুৰোধ জনাম যে যিহেতুকে তোমালোকে ৰাজনীতি বিজ্ঞানক এটা অধ্যয়নৰ বিষয় হিচাপে সিলেক্ট কৰি লৈছা, so it's a very practical subject, political science. It's my own view, so it's a very practical subject, and as a citizen, as a conscious human being, we all must have, as a common people do, we must have the knowledge, at least basic knowledge of political science, because we must know how our government is run, what is our rights, what is our duties, how our nation is connected with other nations, what was the past of state life, how it's going on now. এনেকুৱা কথাবিলাক আমি জনাটো দৰকাৰ যে ৰাষ্ট্ৰ কেনেকৈনো আহিল, ৰাষ্ট্ৰ ব্যৱস্থাটো কেনেদৰে নিৰ্মাণ হ'ল, ই কেনেধৰণে পৰিচালিত হয়, এই গোটেই কথাখিনি আমি এজন সমাজৰ এজন সামাজিক ব্যক্তি হিচাপে আমি জনাটো দৰকাৰ। সেইকাৰণে এটা অত্যন্ত ব্যৱহাৰিক বিষয়। আৰু মই সেইদিনা মোৰ প্ৰথম ক্লাছটোত কৈছোঁৱে, in its utility, political science and its utility as a subject. First of all, its knowledge are almost general knowledge, because if you appear in any competitive exam, you will see more than 50% marks come from political science. You can see it whenever you appear in your future life. Suppose to be banker পৰীক্ষা দিব যোৱা, টেট দিব যোৱা বা ACS দিব যোৱা, তাত দেখা পাবা জেনেৰেল নলেজত পলিটিকেল সায়েন্সৰ কথা বহুত থাকে। আৰু লগতে ইন ডিফাৰেণ্ট প্ৰফেশ্যনছ তোমালোকে যদি যোৱা, ধৰা তুমি এজন প্ৰশাসনিক বিষয়া হ'ব যোৱা, এজন জাজ হ'ব যোৱা, লয়াৰ হ'ব যোৱা, এনেকুৱা যেতিয়া, বা এজন তুমি সাংবাদিক হ'ব যোৱা, বা তুমি এজন ৰাজনৈতিক নেতা হ'ব যোৱা, পলিটিকেল লিডাৰ হ'ব যোৱা, তোমাক ৰাজনীতি বিজ্ঞানৰ বিষয়টো তুমি জানিবই লাগিব। তুমি এজন বিধায়ক হৈ যেতিয়া বিধানসভালৈ যাবা, তুমি যদি নাজানা যে গাঁও পঞ্চায়তখনে কেনেকে কাম কৰে, নগৰপালিকাই কেনেকে কাম কৰে, মুখ্যমন্ত্ৰীজনৰ ক্ষমতা কি, বিধায়কজনৰ ক্ষমতা কি, বিধায়কজনে কেনেধৰণে বিধানসভাত থাকিব লাগে, এইখিনি কথা যদি তুমি নাজানা, তোমাৰতো সমস্যা হ'ব। গতিকে ৰাজনীতি বিজ্ঞানৰ বিষয়টো এটা অত্যন্ত ব্যৱহাৰিক বিষয়। আৰু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ নহলেও আচলতে সাধাৰণ মানুহেও এই বিষয়টোৰ কথা জানিব লাগে, নহলে তেওঁলোকে বুজি নাপাব এজন মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে, এজন মন্ত্ৰীয়ে কি কৰিব পাৰে, এজন প্ৰধানমন্ত্ৰীয়ে কেনেধৰণে এখন ৰাজ্যক নিয়ন্ত্ৰণ কৰিব পাৰে, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পৰ্ক কি, ভাৰত চৰকাৰে অসম চৰকাৰক কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে, ৰাজ্য চৰকাৰৰ অধীনত কিমানবিলাক বিষয় থাকে, কেন্দ্ৰীয় চৰকাৰৰ অধীনত কিমান বিষয় থাকে। ধৰা এতিয়া আমাৰ অসমত, মই এটা সৰু উদাহৰণ দিছো তোমালোকক, যিটো কথা বহুতে নাজানে, দুটা মই উদাহৰণ দিম, কিয় আমাক ৰাজনীতি বিজ্ঞানৰ জ্ঞানটো কিয় লাগে। মই দুটা উদাহৰণ দিছো। এটা মই তোমালোকক কা আন্দোলনৰ কথা কৈছো, এবাৰ কা মুভমেণ্ট।
অলমোস্ট ইটস অনগোয়িং, ইটস নট অভাৰ নাও। বহুতে এইটো নাজানে যে ৰাজ্য চৰকাৰে কাখন একো কৰিব নোৱাৰে, বিকজ ইটস এ চেন্ট্ৰেল ল। The Citizenship Amendment Bill is totally a central government bill and the state government can do nothing. Otherwise, central government does not amend it or change it. কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ পাৰ্লিয়ামেণ্টত যদি কা আইনখন সলনি নকৰে, forming a new government in Assam, they can do nothing. They can just oppose it. But they can say that we are not going to accept it or implement it. Because they don't have that power. ৰাজ্য চৰকাৰৰ সেই ক্ষমতাখিনি নাই। তেওঁলোকে সেইটো জাষ্ট মৌখিকভাৱে বিৰোধিতা কৰিব পাৰিব, কিন্তু প্ৰয়োগ নকৰো বুলি ক'ব নোৱাৰে। কাৰণ কিয়? এইখন এখন চেন্ট্ৰেল আইনৰ ভিতৰত আহে, এটা চেন্ট্ৰেল টপিকছ এইটো। কাৰণ ক্ষমতাসমূহ আমাৰ সংবিধানত বিভাজন কৰি দিয়া আছে। ৰাজ্য চৰকাৰে কি ক্ষমতা পাব, কেন্দ্ৰই কি পাব, কেন্দ্ৰৰ অধীনত কিবিলাক বিষয় থাকিব। আৰু নাগৰিকত্ব, চিটিজেনশ্বিপ যিটো বিষয়, সেইটো কেন্দ্ৰীয় সূচীৰ ভিতৰত অহা এটা বিষয়, যাৰ ওপৰত অকল কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে। গতিকে ৰাজ্যই বিৰোধিতা কৰিব পাৰে, কিন্তু সেই আইনখন সলনি কৰিব পৰা ক্ষমতা ৰাজ্যৰ হাতত নাই। দ্বিতীয় কথা এটা মই কৈছো তোমাক, আমি যিহেতুকে অসমৰ মানুহ কিয় লাগে, যে আমাৰ ভাৰতীয় সংবিধানত এট দি ভেৰি বিগিনিং ইট ইজ ৰিটেন যে নো ষ্টেটছ কেন গো এৱে ফ্ৰম ইণ্ডিয়ান ইউনিয়ন, and India is a union, not a federation, because it is not an outcome of agreement between different independent states. এই কথাটো লিখা আছে যে ভাৰতবৰ্ষৰ সংবিধানত এই কথাটো একদম প্ৰথমতে লিখা আছে যে ইয়াৰ কোনো অংগৰাজ্যই কেতিয়াও ইয়াৰ পৰা ফালৰি কাটি যাব নোৱাৰে। সেয়া লাগে অসম হওক, জম্মু কাশ্মীৰ হওক, যিয়ে নহওক কিয়। এতিয়া যদি মই এই মৌলিক কথাখিনি নাজানো আৰু মই স্বাধীন অসমৰ কথা কওঁ, আমি স্বাধীন অসমৰ কাৰণে আন্দোলন কৰিছো, সংগ্ৰাম কৰিছো, বাট আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউচন দেট ইজ নট পচিবল। As long as this constitution, the Indian constitution, is in service in India, no states can demand sovereignty from Indian Union. It's a very basic knowledge. কিন্তু তুমি যদি সেই কথাটো নাজানা, তুমি স্বাধীন অসম বিচাৰিব যাবা। Before that you have to dump our constitution. কনষ্টিটিউচনখন আঁতৰাই থব লাগিব। সেইকাৰণে no government within the constitution of India or as a government post holder, he cannot discuss about sovereignty of any parts of India. Constitution does not allow that. গতিকে এই কথাবিলাক যদি আমি নাজানো, আমি যেতিয়া সমাজ জীৱনত, ৰাজনৈতিক জীৱনত আমি কিবা এটা কৰিব যাওঁ, তেতিয়াতো মোৰ ভুল হ'ব না, কাৰণ মই বেছিক কথাখিনিয়ে নাজানো কি আছে। গতিকে এজন নাগৰিক হিচাপে যেতিয়া তুমি কিবা ক'ব যাবা, চৰকাৰৰ বিৰোধিতা কৰিব যাবা, তুমি জানিব লাগিব। তুমি যেতিয়া এটা আন্দোলনত অংশগ্ৰহণ কৰিবা, যে সেই আন্দোলনটোত অংশগ্ৰহণ কৰাৰ যুক্তিযুক্ত ইমান ব্যৱহাৰিক কথা। আৰু সেয়েহে ৰাজনীতি বিজ্ঞানৰ কথাটো আমি সাধাৰণ মানুহ হিচাপে আমি জানিব লাগিব। এইখিনি মই তোমালোকক প্ৰাসংগিক কথা কৈছো। ইয়াৰ পাছত আমি বিষয়টোৰ ভিতৰত আমি প্ৰৱেশ কৰিম। দেন উইল ষ্টেপ বাই ষ্টেপ গো থ্ৰু দি ছাবজেক্ট। এণ্ড পলিটিকেল চায়েন্স এটা এনেকুৱা বিষয় যে প্ৰাসংগিক কথা কোৱাটো অতি দৰকাৰী। গতিকে মই তোমালোকক তেনেকুৱা কথা নিশ্চয় ক'ম, কাৰণ অকল বিষয়টোৰ মাজত সোমাই থাকিলে আমাৰ জ্ঞানৰ পৰিসৰ কেতিয়াও বৃদ্ধি নহয়। আমি প্ৰাসংগিক কথাবিলাক জানিব লাগিব, আৰু সেই প্ৰাসংগিক কথাৰ সৈতে আমি বিষয়টোক লৈ কিনে আমি আগবাঢ়িম। আৰু পৰীক্ষা কেন্দ্ৰিক যি ধৰণৰ ধৰা প্ৰশ্ন উত্তৰ দৰকাৰী, সেইখিনিও আমি নিশ্চয় কৰিম। আৰু তোমালোকেও সহযোগিতা কৰিবা। কিবা তোমালোকৰ অভিযোগ থাকিলে বা নহয় এনেকুৱা এইখিনি এনেকে ক'ব লাগে, এই ধৰণৰ কথাবিলাক জনাবা। হোৱাটছএপ গ্ৰুপ আছে আমাৰ, তোমালোকে নিশ্চয় গম পাইছা। কাজিৰঙা বুলি এটা গ্ৰুপ ইতিমধ্যে নিউক্লিয়াছ একাডেমীৰ তৰফৰ পৰা খুলি দিয়া হৈছে। তাত তোমালোকে মোৰ নাম্বাৰটো পাবা। মোৰ নাম্বাৰতো তোমালোকে মোক পাৰ্চনেলিও তোমালোকে হোৱাটছএপ কৰিব পাৰিবা। গতিকে তেনেকুৱা যি ধৰণৰ তোমালোকৰ সুধিবলগীয়া থাকে সুধিব পাৰিবা, জনাব পাৰিবা। আৰু আমি লগ হৈ কিনে আমি বিষয়টো যিমান পাৰি আমি মানে আকৰ্ষণীয় হিচাপে, যাতে ই বৰিং নহয়, কাৰণ ইয়াত ব্যৱহাৰিক বিষয়। কেতিয়াবা কেতিয়াবা ই মানে অলপ বিৰক্তিদায়ক কিছুমানে অনুভৱ কৰে, কিন্তু আমি ইয়াক অলপ আকৰ্ষণীয় হিচাপে আমি এই বিষয়টো শিকিব জানিব আমি চেষ্টা কৰিম। আৰু সেই চেষ্টা মোৰ ফালৰ পৰা অব্যাহত থাকিব। মই তোমালোকৰ মনোযোগ মই বিচাৰিম। গতিকে
আমি সুন্দৰভাৱে এয়া নিউক্লিয়াছ একাডেমীৰ প্ৰথম বৰ্ষ, গতিকে আমি সন্মিলিতভাৱে ৰাজনীতি বিজ্ঞান বিষয়টো অধ্যয়ন কৰিম। অল অফ ইউ আৰ মোষ্ট ৱেলকাম। গতিকে ঠিক আছে, আজি এইখিনিতে সামৰিছোঁ।